আলোচনা কৰিবলৈ সক্ষম হৈছে। বিশেষভাৱে যুৱ শক্তিৰ ক্ষেত্ৰত যদি চায়, আজিৰ দিনত ধনী ঘৰৰ ল'ৰা ছোৱালীয়ে কেৱল চাকৰি নাপায়। আজিৰ দিনত ঘৰৰ মাটি বিক্ৰী কৰিবলগীয়া নহয় দুখীয়া সম্প্ৰদায়ৰ লোক এজনৰ বা যুৱক একেলৰ কাৰণে। আজিৰ দিনত গোহালিৰ গৰুটো বিক্ৰী কৰিবলগীয়া নহয়, তাৰ পৰিৱৰ্তে যাৰ মই এটা কথা ক'বলৈ আহিছিলোঁ যে আমি এইটো আমি অসমীয়া বছৰ মিলি থাকিব লাগিব। এই আহিছে এদিনৰ কাৰণে আমাৰ মাজত এদিন চেমিনাৰ লগাব গুচি যাব সম্পূৰ্ণ বোকাত মিছা কথা কৰিলোঁ, গোটেইখিনিয়ে মিছা কৈছে, তাৰ সত্য কথা নক'লে। এই পৰিবাৰটো মোকটো অলপ বেয়া, তেওঁ মোক কোনো কাৰণে অলপ হিজৰা শব্দটো পালেহি। আপোনালোকে কি আশা কৰে? চাওক, আমি ইতিমধ্যে এতিয়াৰ পৰা নহয়, আমি প্ৰায় এবছৰ আগৰ পৰা প্ৰস্তুতি চলাইছিলোঁ যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশখনৰ উন্নয়নৰ বাবে তেখেতক তৃতীয়বাৰৰ বাবে আমি তেখেতক বনাব লাগিব। আৰু ইয়াৰ কাৰণে আমাৰ প্ৰস্তুতি এবছৰ আগৰ পৰা আমাৰ প্ৰকল্পনা চলি আছে। এবছৰ ঠিক নহয়, এবছৰ আগৰ পৰা। আৰু সেই প্ৰকল্পনাত আমি কাম কৰি আছিলোঁ। আজি অসমখনত শান্তি আহিলে, চাহ বাগানৰ শ্ৰমিকৰ মজুৰি বাঢ়িল, কৃষকসকলৰ ধানৰ উচিত মূল্য পাবলৈ ধৰিলে। আজি দুৰ্গম অঞ্চলত হাইস্কুল মডেল স্কুল আজি নিৰ্মাণ হৈছে। গাঁৱৰ ৰাস্তা যদি পকাৰ নিৰ্মাণ হৈছে, লাইনৰ ভিতৰৰ ৰাস্তাও আজি পকাৰ ৰাস্তা নিৰ্মাণ হ'বলৈ ধৰিছে। আজি কংগ্ৰেছৰ যিটো আছিলে দুৰ্নীতি, আজি সেই দুৰ্নীতি একেবাৰে নিক্ষেপ কৰি শেষ কৰি ভাৰতীয় জনতা পাৰ্টী চৰকাৰে আজি এটকাও নোহোৱাকৈ APSC পৰীক্ষা টকা লেনদেন এইবোৰ নোহোৱাকৈ স্বচ্ছতাৰে নিযুক্তি লাভ আজি ব্যৱস্থা গ্ৰহণ কৰিলে। তৃতীয় বৰ্গ চতুৰ্থ বৰ্গ আজি দুখীয়া শ্ৰেণীৰ লোকৰ বাবে বা আছাম পুলিচ কমাণ্ডো বেটেলিয়ান যিকোনো আজি নিযুক্তিতে যদি চাই স্বচ্ছতাৰে নিযুক্তি প্ৰদান কৰিলে। আজি খেল মহাৰণ সাংস্কৃতিক মহাৰণৰ যোগেদি খেলৰ এটা সংস্কৃতিৰ এটা পৰিৱেশ সূচনা হ'ল। আজি শান্তিৰ সংস্কৃতিৰ এটা পৰিৱেশেৰে আমি অসমখনক আগুৱাই লৈ যাব বিচাৰিছোঁ। আৰু এই লৈ আজি মহিলাসকলক কংগ্ৰেছৰ দিনত কেতিয়াবা লাজ লাগে, বেয়া লাগে মই কংগ্ৰেছত আছিলোঁ বুলি ক'বলৈ। সূতা কম্বল আঁঠুৱাহে কেৱল বিলাইছিল, 500 টকা 500 টকা 500 টকা দিল্লী বা কলকাতাৰ পৰা লৈ অনা এই সূতা কম্বল আঁঠুৱা এই বিলাই ভোট লৈছিল। কিন্তু বিজেপি চৰকাৰে কৈছে আমি লাখপতি বাইদেউ কৰিম। আৰু এই লৈ পেলাই আমাৰ চৰকাৰে আজি কাম কৰি গৈ আছে। সেইকাৰণে ৰাইজেও আজি ভাৰতীয় জনতা পাৰ্টী পদুমফুলৰ চিনৰ পক্ষত। সেইকাৰণে আমি বেছিকৈ এতিয়া একো প্ৰচাৰ কৰিব লগা হোৱা নাই, মাথো ৰাইজক মাজত আমি গৈছোঁ আশীৰ্বাদ বুটলিবলৈ। আজি এই বাইক ৰেলী আমাৰ যুৱচামৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। বৰষুণ অলপ ডাৱৰীয়া বতৰ, যুৱকসকল নাহিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। হাজাৰ আজি যুৱক ওলাই আহিছে। এইকাৰণে ওলাই আহিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি এটা আস্থা বিশ্বাস আছে আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আস্থা বিশ্বাস ৰাখি ওলাই আহিছে। সেইকাৰণে আমাৰ বেছিকৈ প্ৰস্তুতি আমি চলাব লগা হোৱা নাই। আমাৰ প্ৰাৰ্থীগৰাকী বিপুল ভোটত জয় হ'ব। মই 42,000 ভোটত জিকি জয় হৈছিলোঁ। তেখেতে 45,000তকৈ অধিক ভোটত আমি জয় কৰাৰ পণ বান্ধি দিছোঁ আৰু সেই লৈ পেলাই আমি কাম কৰি আছোঁ। আজি ক'ৰ পৰা ক'লৈ যাব? আমি মৰিনী হেঙুল থিয়েটাৰৰ পৰা আৰম্ভ হৈ মৰিনী সমষ্টি প্ৰথম এই ভাগৰ পৰা আৰম্ভ